তাই মোক আজি অফিচলৈ যাবৰ কাৰণে কাপোৰ কেইযোৰমান কিনি দিয়াৰ কথা ক'লে। কি? বিশ্বাস হোৱা নাই নহয়। মই ভাবিছিলোঁ কথাটো, কিন্তু তোমাৰ পৰা কথা লুকুৱাৰ অভ্যাস নাই যে, সেইকাৰণে ভাবিলোঁ কৈ দিম। আপোনাৰ নিজৰে ইমানবোৰ সমস্যা, তাতে আকৌ মই মানে মোৰ কাৰণে কষ্ট কৰাৰ বাবে বেয়া লাগিছে। আৰু ইয়াত কষ্টৰ কথা ক'ৰ পৰা আহিল? আমি মানুহে যদি মানুহৰ কথা নুবুজো তেতিয়াহ'লে সমাজ পাতি জীয়াই থকা কি লাভ আছে? এই হাতীটোৰ ৰজা মোৰ পাপাৰ নিচিনাই মা। পাপায়ো তোমাক কোনো ভাল নাপায়, সেইকাৰণেতো আমাৰ পৰা আঁতৰত থাকে। ক'ব নোৱাৰোঁ। তহঁতৰ কোনোবা চিনাকি মানুহৰ ভাড়াঘৰ আছে নেকি? ভাড়াঘৰ? কিয়? নহয় মানে কাম এটাৰ যোগাৰ হৈছেই যেতিয়া। হেল্ল'? আপুনি ঘৰতে আছেনে? অঁ আছোঁ। জীয়াই কি কৰিছে? আছে, তই এনেই আছে। যদি আপোনাৰ অসুবিধা নহয়, জীয়াক অকণমান আমাৰ ঘৰলৈ লৈ আহিব নেকি? মানে জীউৰমাক এফালে গৈছে, সি বৰকৈ আমনি কৰি আছে। হয় নেকি? তাকে তাইও তালৈকে যাওঁ যাওঁ কৈ আছে। বাপ কোননো ৰশ্মি আণ্টি নেকি? হ'ব দিয়া, লৈ গৈ আছোঁ। ঠিক আছে। আণ্টি মোক মাতিছে? ইয়াপ, এতিয়া জল্দি ড্ৰেছ আপ কৰা, সোনকালে যোৱা, কিন্তু আহি পঢ়িব লাগিব। অ'কে, বাই। বাই। আচলতে তোমাৰ চাকৰিটো মানে ঠিক তেনেকুৱা নহয়। মানে তোমাৰ কাম তেনেকুৱা একো নাই। আচলতে তাৰ অফিচত বৰ্তমান আৰু মানুহৰ প্ৰয়োজন নাই। মই জোৰ কৰি ধৰাৰ বাবে তোমাক যাবলৈ কৈছে। তুমি তাত একো কাম নকৰিলেও তেওঁলোকে তোমাক একো নকয়। মই একো নকৰাকৈ কেনেকৈ দৰমহা ল'ম? আচলতে কথাটো অকণমান বেলেগ। বৰ্তমান সময়ত কাম এটা নাপালে তুমি টেনশ্যনত পৰিবা, আৰু সদায় ঘৰত থাকিও তোমাৰ মনটো বেয়া লাগিব। সেইবাবে মই তোমাৰ কথা ভাবি এইখিনি ব্যৱস্থা কৰিছোঁ। তোমাক দৰমহা যিমান লাগে মই দিম। কি? অদুবৰী, কিয় ক'ব নোৱাৰো, তোমাক মোৰ বহুত আপোন যেন লাগিছে। আৰু এনেকৈ সদায় তুমি আমাৰ ঘৰত খাই বৈ থাকিলে দিন যোৱাৰ লগে লগে ৰশ্মিৰ ভাল নালাগিবও পাৰে। সেইবাবে মই প্লিজ মনে মনে থাকক। এইটো আপুনি ভাল কাম নকৰিলে। মই এতিয়াই ঘৰলৈ যাওঁ। কিন্তু দুবৰী, আপোনাৰ নিশ্চয় মোক বুজাত ভুল হৈছে। মই আপুনি ভবা ধৰণৰ ছোৱালী নহয়। দুবৰী, দুবৰী শুনাচোন, দুবৰী। জিউ, গেটৰ বাহিৰলৈ নাযাবা কিন্তু। নাযাওঁ, জীয়া আহিছে নে নাই চাই আছো। কোৱা, অফিচ পালাগৈ? নাই পোৱা ৰ'বা, মোৰ মাথাটো একেবাৰে নষ্ট হৈ আছে। কিয়? কি হ'লনো? তোমাৰ বান্ধৱী এটা জেং লগাইছে। বিৰাট খং উঠিছে মোৰ সঁচাকৈ। কি হ'লনো? ভালকৈ বুজাই কোৱাচোন। কি কৰিলে দুবৰীয়ে? তাই অফিচলৈ নোযোৱাকৈ ৰাস্তাৰ পৰাই গুচি গৈছে, গম পোৱা? কি? ইমান কামৰ মাজতো তাই ৰিকুৱেষ্ট কৰাৰ কাৰণে মই কাম এটা ঠিক কৰি দিলোঁ। আৰু তাই, মই বাৰু লগৰটোক এতিয়া কি বুলি ক'ম কোৱাচোন? বৰ লাজ পাইছোঁ মই বুজি পোৱা নাই, দুবৰী তেনেকৈ গুচি কিয় গ'ল? মই কেনেকৈ জানিম? তোমাক কৈছিলোঁ নহয় তাই বৰ ঠিক নহয় বুলি। তাই এতিয়া ক'লৈ গ'ল? ঘৰলৈকে গৈছে, আৰুনো ক'লৈ যাম? শুনা, তুমি এতিয়া তাইক এইবোৰ একো সুধিব নালাগে। মই যি কৈছোঁ সেইটো কৰা। আচৰিত ছোৱালী দেই, ইমানখিনি কৰাৰ পিছতো তাই, মইতো তাইক আনকি এনেকৈও কৈছিলোঁ যে দৰমহা পইচা ক্ষেত্ৰত তোমাৰ চলিবলৈ টান হ'ব পাৰে, মানে বেছি পইচা নিদিয়েতো প্ৰথমতে, গতিকে কিবা অসুবিধা হ'লে আমি সহায় কৰিম। তাৰ পাছতো তাই এনেকৈ গুচি গ'ল।
জিউ ইয়াত তুমি ইয়াত মানে ইয়াত এনেকৈ অকলে মা ক'ত তোমাৰ মা কামলৈ গৈছে আহোঁতে মোলৈ চকলেট আনিব কামলৈ কি কাম জিউ মই নাজানো নহয় আংকলৰ লগত গাড়ীত গৈছে বাৰু তুমি যে ইয়াত আছা কাৰ লগত মানে কাৰ ঘৰ এইটো মাৰ ফ্ৰেণ্ডৰ ঘৰ আজিকালি আমি ইয়াতে থাকোঁ তুমি মোৰ কাৰণে একো নানিলা নহয় অঁ মানে তুমি ইয়াতে আছা বুলি মই গমেই নাপাওঁ নহয় জিউ অলকেশ দা আপুনি অঁ তাৰমানে এইটো তোমালোকৰ ঘৰ জিউহঁত আহি তোমালোকৰ ঘৰতে আছেহি অঁ কিন্তু আপুনি কেনেকৈ জানিলে মই একেবাৰে নাজানো ৰশ্মি দুবৰীয়ে মোকো একো নজনোৱাকৈ ঘৰখন এৰি গুচি অহাৰ বাবে মই বৰ দুখ পাইছোঁ সেইবাবে তাইক নিবিচাৰোঁ বুলিয়ে বিচৰা নাই তেনেহ'লে আপুনি ইয়াত আচলতে তোমালোকৰ বাইলেণ্ডৰ অমৰেন্দ্ৰ বেজবৰুৱাৰ লগত মোৰ এটা এপইণ্টমেণ্ট আছে কিন্তু হঠাতে জিউক দেখি মই বুজিছোঁ তাৰমানে দুবৰীয়ে নিবিচাৰিলেও ভগৱানে বিচাৰিছে সিহঁত ক'ত আছে আপুনি জানক আহক ভিতৰলৈ আহক নেযাওঁ নেকি মানে একো নহয় আহা না লোকেশ মামা আহক আহক ইমান দিনৰ মূৰত আহিছে আমি দুটা ওলাই যাওঁ তই এইমাত্ৰ আহিছহে আকৌ ক'লৈ যাওঁ মই সেই কামটো নকৰোঁ কি কিন্তু কিয় কাৰণ সেই কামটো মোৰ বাবে উপযোগী নহয় ভাবিছোঁ নিজে কিবা এটা কামৰ ব্যৱস্থা কৰি লওঁ মানে তই এনেকৈ হঠাৎ ক'ত কাম বিচাৰি পাবি বহুদিন হ'ল আপোনাৰ একো খবৰেই পোৱা নাই ভালে আছে নহয় ভাল বুলিনো কি ক'ম আছোঁ আৰু পিছে তুমি তোমাৰ সংসাৰ কেনেকুৱা চলিছে চলি আছে আৰু দুবৰী তাই কাম এটাৰ বাবে এফালে ওলাই গৈছে মোকো একো খবৰ খাতি নিদিয়াকৈ তাই হঠাতে আহি ওলালেহি তাইৰ সমস্যাবোৰৰ কথা শুনি সঁচাকৈ মোৰ বহুত বেয়া লাগিছে অলকেশ দা কি ছোৱালী কি হৈ গ'ল হয় দিয়া মই তাইৰ সকলোবোৰ কথাই জানো সাধ্য অনুসৰি যিখিনি পাৰোঁ তাইক সহায় কৰিবলৈ চেষ্টাও কৰিছিলোঁ পিছে প্লিজ অলকেশ দা তাই কিন্তু ইয়াত আছেহি বুলি আপুনি কাৰো আগতে নক'ব আচলতে তাই যথেষ্ট কষ্ট পাইহে সেইখন ঘৰ একেবাৰে ত্যাগ কৰি গুচি আহিছে মই সকলো কথাই জানো ৰশ্মি তুমি চিন্তা নকৰিবা মই এইবোৰ কথা কাকো নকওঁ পিছে মোৰ এটা কথা ভাবিহে বৰ দুখ লাগিছে বাৰু তাই তোমাৰ লগত ভালকৈ আছে বুলি গম পাই মোৰ মনটো এতিয়াহে অলপ ভাল লাগিছে থাকক তাই যেনেকৈ বিচাৰে তেনেকৈ সুখত থাকক মই দেৰি নকৰোঁ ৰশ্মি গৈ থাকোঁ কিয় আহিছে যেতিয়া দুবৰীক এবাৰ লগ কৰি যাওক অঁ লোকেশ মামা থাকা না মা আহি পাবহি এতিয়া আজি নালাগে দিয়া জিও পিছত কেতিয়াবা আহিম দিয়া মোৰ দৰকাৰী কাম এটা আছে তুমি ভালকৈ থাকিবা দেই ৰশ্মি মই আহোঁ দিয়া কিন্তু এনেকৈ দিল্লীলৈ যোৱা কাম এটা আছে আজি 4টা বজাত ফ্লাইট সোনকালে গৈ পাবগৈ লাগে বেয়া নাপাবা ৰশ্মি পাছত কেতিয়াবা আহিম বাৰু ঠিক আছে বাৰু আহিব কিন্তু পাছত নিশ্চয় বাই জিও ৰশ্মি আমি দুটা ওলাই যাওঁ তই এইমাত্ৰ আহিছহে আকৌ ক'লৈ যাওঁ মই সেই কামটো নকৰোঁ কি কিন্তু কিয় কাৰণ সেই কামটো মোৰ বাবে উপযোগী নহয় ভাবিছোঁ নিজে কিবা এটা কামৰ ব্যৱস্থা কৰি লওঁ মানে তই এনেকৈ হঠাৎ ক'ত কাম বিচাৰি পাবি চেষ্টা কৰি চাওঁচোন আহা জিও এনেকৈ তাক লৈ তই এৰি থৈ গ'লে আমনিহে কৰিব সেইবাবে লগতে লৈ যাওঁ ব'লা শুনচোন আজি অলকেশ দা আহিছিল জিউৱে কৈছে এইফালে ক'ৰবালৈ আহিছিল জিউক বাহিৰত দেখি ৰ'ল মই গৈ দেখি ভিতৰলৈ মাতি লৈ আহিলোঁ মই তহঁত ইয়াত থকা কথাটো কাকো নক'বলৈ কৈ পঠিয়াইছোঁ ভালেই কৰিলি যাওঁ দে
নহ'লে দেৰি হৈ যাব ব'লা আজি দেখোন দুবৰীৰ কথাবোৰ কিবা বেলেগ বেলেগ লাগিল চৰি হা অলপ দেৰি হ'ল বেয়া নাপাবা নাই নাই একো নাই জিউ ক'ত আছে আণ্টি অ' জিউ অকণমান আগতে সি মাকৰ লগত ওলাই গ'ল কি জিউমাক আহিল নেকি অঁ সোনকালেই আহিল কিবা কাম আছে বোলে অলপ ওলাই গৈছে মানে মই এনেই আহিলোঁ একো নহয় আহা জিউ আহিবই নহয় একচুৱেলি তুমি মাতি পঠিওৱা দেখি মই বেলেগ এটা কাম ৰাখি দিলোঁ নাই নাই আপুনি যাওক তাই থাকিব মোৰ লগত ঠিক আছে মই আহোঁ আৰু শুনা জিউ কেতিয়া আহিব সুধি আণ্টি দিগদাৰ দি নাথাকিবা নকৰোঁ দিয়া যোৱা বাই আহোঁ ঠিক আছে ব'লা ব'লা আণ্টি মা আৰু কিমান খোজ কাঢ়িম ভাগৰ লাগিছে ব'লা ঘৰত যাওঁ জিউ অকণমান ধৈৰ্য ধৰাচোন আজি কিবা এটা কামৰ ব্যৱস্থা কৰিবই লাগিব আৰু কিমান সময় লাগিব নাজানো চেষ্টা কৰিব লাগিব নিজেই নিজৰ বাবে চিন্তা কৰিবই লাগিব এই পৃথিৱীখনৰ মানুহবোৰ বৰ স্বাৰ্থপৰ প্ৰত্যেকেই সহায়ৰ বিনিময়ত কিবা নহয় কিবা এটা বিচাৰে তুমি কি কৈছা মই একো বুজা নাই মা হ'ব এতিয়া তুমি বুজিব নালাগে ডাঙৰ হ'লে সকলোবোৰ বুজিবা হ'ব এতিয়া এইবোৰ কথা বাদ দিয়া মা মোৰ বহুত ভোক লাগিছে অকণমান ৰ'বাচোন জিউ আৰে আপুনি ইয়াত অঁ এফালে আহিছিলোঁ আপুনি ময়ো কিবা কাম এটা আহিছিলোঁ ইয়াত একচুৱেলি আংকল জিয়া ৰশ্মি আণ্টিহঁতৰ ঘৰত আহিল নেকি মইতো তাইক তাতে থৈ আহিছোঁ পাছতে গম পালোঁ তোমালোক নাই বুলি ব'লা না মা ঘৰলৈ যাওঁ জিয়াই চাগে মোক বিচাৰি ফুৰিছে যাম ৰ'বা অকণমান ধৈৰ্য ধৰাচোন কিবা ইণ্টাৰভিউ আছিলে ক'ৰবাত মই কিবা এটা কৰিব পাৰোঁ নেকি চাওঁ দুই এঠাইত খবৰ কৰি আপোনাক জনাই আছোঁ নাই নাই আপুনি মোৰ বাবে কষ্ট কৰিব নালাগে আচলতে মই কাৰো সহায় ল'ব বিচৰা নাই মই বুজিছোঁ আপোনাৰ কথা আপুনি চিন্তা কৰিব নালাগে আপুনি কাম নিজৰ দক্ষতা বলতহে পাব বহুত দুখ সহ্য কৰিছোঁ মই আৰু সহ্য কৰিব পৰাকৈ মোৰ গাত শক্তি নাই সহ্য অকল তুমিয়ে কৰা নাই আপুনি নকলেও মই অনুভৱ কৰিব পাৰিছোঁ কাম এটা পোৱাটো ইমান সহজ কথা নহয় তাতে ঠাইখিনিও আপোনাৰ কাৰণে নতুন মোৰ মতে আপুনি এতিয়া ঘৰলৈ যাওক কিন্তু বৰ্তমান সময়ত কাম এটাৰ খুবেই প্ৰয়োজন মই বুজিছোঁ আপোনাৰ কথা কিন্তু আপুনি এনেকৈ কাম বিচাৰি একোৱেই লাভ নাই জিউৰ কথা ভাবক তাৰ ভাগৰেই লাগিছে জানো কিন্তু মোৰ কোনো উপায় নথকাতহে এনেকৈ হ'ব বাৰু মই কিবা এটা কৰিব পাৰোঁ নেকি চাওঁ দুই এঠাইত খবৰ কৰি আপোনাক জনাই আছোঁ নাই নাই আপুনি মোৰ বাবে কষ্ট কৰিব নালাগে আচলতে মই কাৰো সহায় ল'ব বিচৰা নাই মই বুজিছোঁ আপোনাৰ কথা আপুনি চিন্তা কৰিব নালাগে
আপুনি কাম নিজৰ দক্ষতাৰ বলতহে পাব মই বাছ আপোনাক ৰাস্তাটোহে দেখুৱাই দিম লওকচোন আপোনাৰ গাটো বহুত বেয়া লাগিছে যদি এপাক ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ ব'লক নালাগে দিয়া ঔষধ খাইছো নাই ভাল হৈ যাব এতিয়া তুমি মিছাকে চিন্তা কৰিব নালাগে চিন্তা নকৰাকৈ কেনেকৈ থাকোঁ আপোনাক অসুস্থ দেখিলে মোৰ ভয় লাগে কিহৰ ভয় তোমাক এৰি থৈ মই গুচি যাম বুলি ভয় খাইছ নেকি মোৰে শপত এনেকুৱা কথা আৰু নক'ব বহুত দুখ সহ্য কৰিছোঁ মই আৰু সহ্য কৰিব পৰাকৈ মোৰ গাত শক্তি নাই সহ্য অকল তুমিয়ে কৰা নাই আপুনি নক'লেও মই অনুভৱ কৰিব পাৰিছোঁ সেইকাৰণে মই কথা এটা ভাবিছোঁ কি কথা মান অভিমান বহুত কৰিলে যিয়ে ভুল কৰিলে তাক আপুনি উপযুক্ত শাস্তিও দিলে আৰু আপুনি নিজেও শাস্তি ভোগ কৰিছে এতিয়া আমাৰ বয়স হৈছে এনেকুৱা এটা সময়ত তুমি কি ক'ব খুজিছা খোলাখুলিকে কোৱা মই ক'ব খুজিছোঁ হৈ যোৱা সকলোবোৰ পাহৰি সিহঁতক পাৰিলে ক্ষমা কৰি দিয়াই ভাল হ'ব নেকি কি তুমি অঁ মই বহুত হ'ল আৰু এতিয়া অন্ততঃ সেইবোৰ এৰি দিয়কচোন যাক এবাৰ নাই বুলি মই ত্যাগ কৰিছোঁ তাক মই আৰু কেতিয়াও নিবিচাৰোঁ কিন্তু এই বয়সত আমাক কাৰোবাৰ সহায়ৰ প্ৰয়োজন সহায় আমাক ভগৱানে কৰিব মানুহৰ প্ৰতি সেই বিশ্বাস আৰু মোৰ নাইকিয়া হৈ গৈছে ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধিল